ইতিমধ্যে জয়ন্ত দাসে বহুকেইটা অভিযোগ উত্থাপন কৰিছে যি নতুন দল সন্দৰ্ভত কি হ'ব পাৰে পৰৱৰ্তী সময়ত জয়ন্ত দাসে কি কয় সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম বিতুপন বৰা হবিলে চাওক এটা কথা উল্লেখ কৰিব লাগিব যে শীঘ্ৰেই ৰাজ্যৰ যি ৰাজনীতিৰ যিখন পথাৰ সেই পথাৰখনত এতিয়া শীঘ্ৰে আঞ্চলিক এক ৰাজনৈতিক যি দল সেই দলৰ জন্ম হ'ব আৰু ইতিমধ্যে এই যি দল জন্মৰ যি কুচকাৱাজ সেই কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু সদ্য বিসম্বাদী বিজেপিৰ যি নেতা জয়ন্ত দাস সেই জয়ন্ত দাসে ইতিমধ্যে এই কথা সংবাদ মাধ্যমৰ সন্মুখত তেওঁ স্পষ্ট কৰিছে আৰু আজি ৰুক্মিণী গাঁৱৰ গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ যি ৰংগমঞ্চ আছে সেই ৰংগমঞ্চত আজি প্ৰথমখন যি বৈঠক প্ৰথমখন চিন্তন বৈঠক তেওঁলোকে অনুষ্ঠিত কৰিছিলে য'ত জয়ন্ত দাসৰ নেতৃত্বত প্ৰায় 200ৰো অধিক অৰ্থাৎ 2 শতাধিক যি লোকৰ তাত উপস্থিত দেখিবলৈ পোৱা গৈছিল আৰু এইসকল লোকে যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্থাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্থাৎ জিলাৰ পৰা তেওঁলোকে আহি এই বৈঠকখনত তেওঁলোকে উপস্থিত হৈছিলেহি আৰু যিটো সময়ত সংবাদ মাধ্যমে জয়ন্ত দাসক প্ৰশ্ন কৰিছিল প্ৰশ্ন কৰি তেওঁ স্পষ্টভাৱে জনাইছিল যে এই যি বৈঠক সেই বৈঠকৰ পিছতেই এদিনৰ ভিতৰতেই তেওঁ স্পষ্ট কৰিব যে ৰাজ্যত যেহেতু নতুন আঞ্চলিক ৰাজনৈতিক এটি দল জন্ম হ'বলৈ গৈ আছে আৰু এই যিটো দল এই দলটোৰ তেওঁলোকৰ সম্পূৰ্ণ তেওঁলোকে নিৰ্ধাৰণ কৰিব যে কোন কোন সমষ্টিত তেওঁলোকে পৰৱৰ্তী যি পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বা কি ধৰণৰ তেওঁলোকৰ যি লক্ষ্য সেই লক্ষ্য তেওঁলোকে স্পষ্ট কৰিছে যে জয়ন্ত দাস যিহেতু এনেকুৱা এগৰাকী যি তেওঁ নেতা বহু বছৰ তেওঁ বিজেপিৰ হৈ তেওঁ কাম কৰিলে বহু বছৰ তেওঁ বিজেপিৰ হৈ যিহেতু সংগ্ৰাম কৰিছিলে আৰু শেষত তেওঁ যিহেতু বিজেপিৰ পৰা পদত্যাগ কৰাৰ যি বিষয় সেই বিষয়টো তেওঁ পোহৰলৈ আহিছিলে আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ 26ৰ যি বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ গুৱাহাটী মহানগৰীৰ যি অভিজাত যি দিছপুৰ সমষ্টি সেই দিছপুৰ সমষ্টিৰ পৰা তেওঁ নিৰ্দলীয় হৈ তেওঁ যি প্ৰতিদ্বন্দ্বিতা তেওঁ আগবঢ়াইছিলে আৰু এই যি নিৰ্বাচনত জয়ন্ত দাসে প্ৰায় 22,000তকৈ অধিক যি ভোট সেই ভোট তেওঁ পাবৰ বাবে সক্ষম হৈছিলে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এনেধৰণৰ বহু জ্যেষ্ঠ নেতা আছে যিসকল নেতাই বিসম্বাদ বিজেপিৰ পৰা ওলাই আহিছিলে চাবলৈ যাওঁ এই যি ৰাজ্যত নতুনকৈ দল গঠন হ'ব যি ৰাজনৈতিক নতুনকৈ দল গঠন হ'ব এই দলৰ নামাকৰণ কি হ'ব বা কি নামেৰে নামাকৰণ কৰা হ'ব নতুন ৰাজনৈতিক দলৰ বিতুপন বৰা বা পৰৱৰ্তী অৰ্থাৎ আগন্তুক যি নিৰ্বাচন বা ৰাজনৈতিক যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটোৰ মাজলৈ সোমাই যোৱাৰ ক্ষেত্ৰত কি ধৰণে তেওঁলোকে ভূমিকা গ্ৰহণ কৰিব বা জয়ন্ত দাসৰ নেতৃত্বত জন্ম হ'বলৈ লোৱা এই যিটো ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দল সেই দলটোৰ যি আদৰ্শ বা তেওঁলোকৰ যি সংবিধান সেই সংবিধান তেওঁলোকে কি ধৰণে প্ৰস্তুত কৰিব বা পৰৱৰ্তী সময়ৰ যি অসমৰ যি ৰাজনীতি সেই ৰাজনীতিৰ যি প্ৰেক্ষাপটত সেই প্ৰেক্ষাপটত কি ধৰণৰ প্ৰভাৱ পৰিব এই দলটোৰ পৰা সেই বিষয়সমূহ কিন্তু হৈ পৰিছে এই যিখন বৈঠক সেই বৈঠকখনৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় অভিলাষা হয় নিশ্চিতভাৱে বিতুপন বৰা আপোনাৰ পৰা জানিব বিচাৰিম এই যে ৰাজ্যত নতুনকৈ গঠন হ'ব নতুন ৰাজনৈতিক দল কিন্তু এই নতুন ৰাজনৈতিক দলৰ কি নামে নামকৰণ কৰা হ'ব এই সন্দৰ্ভত কিবা সবিশেষ তথ্য আছে নেকি আপোনাৰ হাতত বিতুপন বৰা হয় অভিলাষা যিটো সময়ত চিন্তন বৈঠক আজি যিহেতু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিলে আৰু সেই সময়ছোৱাত সংবাদ মাধ্যমে জয়ন্ত দাসক প্ৰশ্ন কৰিছিল যে যিহেতু নতুনকৈ ৰাজ্যৰ যি ৰাজনীতিৰ যিখন পথাৰ সেই পথাৰখনত আঞ্চলিক এক নতুন ৰাজনৈতিক দল যিহেতু জন্ম দিবৰ বাবে এইখন বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু 200ৰো অধিক যি লোক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এইখন যি বৈঠক সেই বৈঠকখনত অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ছোৱাত সংবাদ মাধ্যমে তেওঁক প্ৰশ্ন কৰিছিল যে এই যিটো ৰাজনৈতিক দল সেই দলটোৰ নামাকৰণ কি ধৰণে কৰা হ'ব বা কি নামাকৰণ তেওঁলোকে কৰিব সেই সময়ছোৱাত কিন্তু জয়ন্ত দাসে কৈছিলে যে বিভিন্ন যিহেতু ব্যক্তি আহিছে তেওঁলোকৰ পৰামৰ্শ ল'ব দিহা পৰামৰ্শৰ পিছতহে এই যি নাম সেই নাম স্পষ্ট কৰিব কিয়নো কেইবাগৰাকীও যি ব্যক্তি যিকেইগৰাকী ব্যক্তিয়ে নিশ্চিতভাৱে বিতুপন বৰা আপুনি সবিশেষ তথ্য আমাক জনোৱাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰি বিদায়